পমিলি কিনো তোৰ মাতৰ মাতে মৰঙিলি অ মোৰ পমিলি লাহেকৈ লগাবি মাত ঐ তোৰে মাতে শুনি অ মৰঙিলি ৰ'ব কেনো আৰু অ মোৰ পমিলি তোৰে মাতে শুনি অ মৰঙিলি ৰ'ব কেনো আৰু অ মোৰ পমিলি এৰি যাওঁ পেটৰে ভাতে মৰঙিলি অ মোৰ পমিলি লাহেকৈ লগাবি মাত লাহেকৈ লগাবি মাত অসমবাসী আৰু অসমৰ বাহিৰত থকা সমূহ ৰাজ্যলৈকে আমাৰ অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ ওলগ জনাইছোঁ। এইবাৰ আমি প্ৰথমবাৰ জুবিনদাবিহীন আমি বহাগ বিহু উদযাপন কৰিব গৈ আছোঁ। কাৰণ উদযাপন কৰিবই লাগিব, নহ'লে তেখেতৰ মনৰ আশাবোৰ পূৰ্ণ কৰিব নোৱাৰিম। তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই, সন্মান জনাই, তেখেতৰ মনৰ আশাবোৰ পূৰণ কৰিবৰ কাৰণে আমি তেখেতৰ যিবোৰ সৃষ্টিৰাজি আছিল সেইবোৰ চৰ্চা কৰি আমি আগুৱাই লৈ গৈ আমি বিশ্বৰ দৰবাৰত কেনেকৈ উপস্থাপন কৰিব পাৰোঁ সেয়া আমাৰ প্ৰচেষ্টা হাতত লৈ পেলাই তেখেতৰ অবিহনেও আমি এইবাৰ প্ৰথমবাৰৰ বাবে আমি বিহু উদযাপন কৰিব গৈ আছোঁ। আৰু সেয়েহে আমাৰ বন্দনা ডান্স একাডেমীৰ তৰফৰ পৰা আমাৰ যিখিনি বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী আছিলে তেখেতসকলক আমি বিহুৰ আখৰা চলাই আছিলোঁ অতদিনে, আজি 5 দিন ধৰি। আৰু আমাৰ এই বিহুৰ আখৰা চলাই থকাৰ মোৰ উদ্দেশ্য আছিলে, প্ৰতিবাৰে আমি কৰোঁ কিন্তু এইবাৰ আমি বিশেষ এটি উদ্দেশ্য আগত ৰাখি আমি আখৰাখন আমি প্ৰস্তুত কৰিছিলোঁ। যিহেতুকে আমি গম পাইছিলোঁ যে ৰাষ্ট্ৰীয় কলা মঞ্চৰ জৰিয়তে লাচিত ঘাটত 26 এপ্ৰিলৰ দিনাখনে এখনি বিহু বিহু উদযাপন কৰিব আৰু আমি তাতে তাৰে ওজা আমি নিমন্ত্ৰণ জনাই আমি আখৰা প্ৰস্তুত কৰিছিলোঁ সেই উদ্দেশ্যটো আগত ৰাখি। গতিকে আমি আজি তাৰে সামৰণি মাৰিছোঁ বিহুৰ লগত সংগতি ৰাখি, যিহেতুকে আজি 1 বহাগ 1433 চন অসমীয়া আৰু আমি আজি মানুহ বিহুৰ লগত সংগতি ৰাখি আমি সমূহ অভিভাৱক আৰু আমাৰ স্থানীয় আমাৰ সন্মানীয় ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাই এখনি বিহুৱানেৰে আৰু গছৰ পুলি জুবিনদাৰ আদেশ, জুবিনদাৰ উপদেশ, জুবিনদাৰ প্ৰতি লক্ষ্য ৰাখি আমি গছৰ পুলি ৰোপণৰ কাৰণে এটি প্ৰস্তুতি হাতত লৈ পেলাই সমূহকে আমি গছৰ পুলি যিমান পাৰি আমি বিতৰণ কৰিছোঁ। আৰু আমি আজি মানুহ বিহু হিচাপে গতিকে আমি সকলোৱে একগোট হৈ পেলাই আমাৰ আখৰাখিনি আজি সামৰণি মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।